বন্ধুসকল এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ বৰ লোভনীয় ব্যঞ্জনৰ ৰেচিপি এবিধ লৈ আহিছোঁ। ৰেচিপিটো হৈছে পালেং শাকৰ লগত ৰন্ধা মাছৰ আঞ্জা। খাবলৈ বৰ সুস্বাদু হয়। মই কেনেকৈ ৰান্ধিলোঁ আপোনালোকক আজি তাকে দেখুৱাব লৈছোঁ। তাৰ আগতে অকণমান ধেমালি কৰোঁ। পৰীক্ষা শেষ হৈছে। পৰীক্ষা দিয়াৰ পিছত এতিয়া ল'ৰা ছোৱালী ঘৰত আছে। ছোৱালীটো শুই আছে। ল'ৰাটো দেখিছেনে চোফাখন দীঘলকৈ লৈ পেলাই সি টিভি চাই আছে। এতিয়া আহোঁ আমি ধেমালি কৰোঁ। এয়া মই, সেইটো মোৰ ল'ৰা, ওপৰত সেইটো টিভি আৰু আমি সকলোৱে মিলি পাউৰি কৰি আছোঁ। মাছৰ এই আঞ্জাখন ৰান্ধিবৰ বাবে পালেং শাক লোৱা হৈছে। পালেং শাকৰ ঠাৰিবোৰ আঁতৰাই ভালদৰে ধুই মিহিকৈ কাটি ল'ব লাগিব। ইয়াত আছে ধুই নিমখ হালধি সানি লোৱা মাছ, পালেং শাক, বিলাহী আৰু ধনিয়া পাত। ইয়াত আছে পিঁয়াজ, কেঁচা জলকীয়া, মেথি গুটি, হালধি, নিমখ, পানী আৰু মিঠাতেল। কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে নিমখ আৰু হালধি সানি ৰখা মাছকেইডোখৰ দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। মাছৰ আঞ্জাখন ৰান্ধিবৰ বাবে মই বাহু মাছ লৈছোঁ। আপোনালোকে নিজৰ পচন্দৰ যিকোনো লোকেল মাছ ল'ব পাৰিব। মাছকেইডোখৰ দুয়োফালে ৰঙচুৱাকৈ ভজা হৈ গৈছে। এতিয়া প্লেট এখনত নমাই থ'ব লাগিব। মাছৰ আঞ্জা ৰান্ধিবৰ বাবে আপোনালোকে নিজৰ হিচাপত তেল ল'ব লাগিব। মই অৱশ্যে এইখিনি তেলতে আঞ্জাখন ৰান্ধিব লৈছোঁ। এতিয়া গৰম তেলখিনিত মেথি গুটিৰ ফোৰণ দিব লাগিব। মেথি গুটিখিনি ফুটিবলৈ আৰম্ভ কৰিলে কুটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি প্ৰায় ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। কেঁচা জলকীয়া আপোনালোকে নিজৰ হিচাপত দিলে ভাল হয়। পিঁয়াজখিনি প্ৰায় ৰঙচুৱাকৈ ভজা হৈ গৈছে। এতিয়া প্ৰয়োজনমতে হালধি দি তেলৰ লগত মিলি যোৱাকৈ ভালদৰে লৰাই দিব লাগিব। এতিয়া গুটি গুচাই কাটি লোৱা বিলাহী আৰু পালেং শাকখিনি দিব লাগিব। এতিয়া প্ৰয়োজনমতে নিমখ দি বিলাহী আৰু পালেং শাকখিনি ভালদৰে লৰাই দিব লাগিব। তাৰপিছত ঢাকোনখন লগাই সিজিবলৈ দিব লাগিব। বন্ধুসকল, এনেধৰণৰ আমাৰ সুস্বাদু থলুৱা ৰেচিপিবোৰৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। প্ৰায় 5 মিনিটমান সময়ৰ পিছত পালেং শাক আৰু বিলাহীখিনি ভালদৰে লৰাই আকৌ ঢাকি দিব লাগিব। পালেং শাকৰ পৰা ওলোৱা পানীখিনি শুকাবলৈ দিব লাগিব। আনহাতে বিলাহীখিনিও ধুনীয়াকৈ সিজি গলিবলৈ দিব লাগিব। এতিয়া পালেং শাকখিনি ভালদৰে লৰাই দিব লাগিব। আনহাতে বিলাহীখিনি হেতাৰে হেঁচি ভাঙি দিব লাগিব। পালেং শাকৰ পৰা ওলোৱা পানীখিনি লাহে লাহে শুকাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে বিলাহীখিনি ধুনীয়াকৈ গলি পালেং শাকৰ লগত মিলি পৰিছে। এতিয়া প্ৰয়োজনমতে গৰম পানী দিব লাগিব। এতিয়া শাকৰ আঞ্জাখন ভালদৰে লৰাই অলপ সময়ৰ বাবে উতলিবলৈ দিব লাগিব। পালেং শাকৰ আঞ্জাখন বৰ ধুনীয়াকৈ উতলিছে। এতিয়া ভাজি থোৱা মাছখিনি আঞ্জাখনৰ ওপৰত দি আকৌ ভালদৰে উতলিবলৈ দিব লাগিব। আমাৰ থলুৱা ব্যঞ্জনবোৰ খুব সহজতে কম সময়ত বৰ বিশেষ উপকৰণ নোহোৱাকৈয়ে সুস্বাদুকৈ ৰান্ধিব পাৰি। তাৰ ভিতৰত পালেং শাকৰ লগত ৰন্ধা মাছৰ এই ব্যঞ্জনখনো অন্যতম বুলি ক'ব পাৰি। এই ব্যঞ্জনৰ জুতি যিয়ে এবাৰ লৈ পাইছে তেওঁ কেতিয়াও ইয়াৰ সোৱাদ পাহৰিব নোৱাৰে। মাছকেইডোখৰ দিয়াৰ পিছত আঞ্জাখন প্ৰায় 5 মিনিটমান সময় ভালদৰে উতলোৱা হৈ গৈছে। এতিয়া কুটি ৰখা ধনিয়া পাতখিনি দি আকৌ প্ৰায় 2 মিনিটমান সময় আঞ্জাখন উতলিবলৈ দিব লাগিব।
বন্ধুসকল আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব পালেং শাকৰ লগত ৰন্ধা মাছৰ আঞ্জা প্ৰস্তুত হৈ গৈছে এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব এতিয়া গৰমে গৰমে ভাতৰ লগত পালেং শাকৰ লগত ৰন্ধা মাছৰ আঞ্জাৰ জুতি ল'ব পাৰিব মাছৰ এই আঞ্জাখন খাবলৈ সঁচাকৈ বৰ সুস্বাদু হয় কেতিয়াবা আপোনালোকে এনেদৰে ৰান্ধি ইয়াৰ জুতি লৈ চাবচোন এনেধৰণৰ সুস্বাদু ব্যঞ্জনবিধৰ ৰেচিপি এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ আহোঁ ধন্যবাদ